কৃষ্ণ। আজি বিশেষ মানুহ এজনক চিনাকি কৰিবলৈ আছোঁ। তেওঁক ইতিমধ্যে আগৰ এটা দশক ধৰি তেওঁক সকলো মানুহে চিনি পাইছিলে মামা বুলি। তেওঁ হ'ল আমাৰ গাঁৱৰে ডিমেশ্বৰ বৰা। তেওঁ বৰ্তমান অলপ অসুস্থ শাৰীৰিকভাৱে। তেওঁ আমাৰ কমল বৰা কি হয় আপোনাৰ ককায়েক হয়। তেওঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কামপুৰ জিলা শাখাৰ শৰণাচাৰ্য আছিলে। তেওঁ ইতিমধ্যে বৈকুণ্ঠগামী হৈছে। তেওঁ এতিয়া বতৰতে আছে। গতিকে বহুদিন ভাবি আছিলোঁ যে তেখেতৰ সাক্ষাৎ ল'ম। সাক্ষাৎ ল'বলৈ সময়ৰ সুবিধা পোৱা নাছিলোঁ। যোৱাকালিও সেই সুবিধাটো নাপালোঁ। কালি একাদশ দিৱস আছিলে কমল বৰা বাপৰ। আজি সেই সুবিধাকণ বাপজনাই দিলে। গতিকে ইয়াত মই বাপজনাক ওচৰত চিৰকৃতজ্ঞ। তেওঁ মই জানিব বিচাৰিম আপুনি ডিমেশ্বৰ বৰাৰ পৰা মামা কেনেকৈ হ'ল? প্ৰথম কথা হয় সেইটো কথাটো এনেকুৱা ধৰণৰ, যেতিয়া গৌবাক বজাৰটো সমস্যাৰ যথেষ্ট অৱস্থাত যেতিয়া আছিলে, সেই সময়ত আমি ডেকা যুৱক বন্ধুসকলে সকলোৱে লগ লাগি একগোট হৈ আমি প্ৰথম বাৰগোগা LP স্কুলত মিটিংখন দিছিলোঁ। সেই মিটিংখনত আমাৰ জিলা সমিতিৰ মানুহ কোনোবা অহা কথা আছিল যদিও বিশেষবশতঃ কাৰণবশতঃ আহিব নোৱাৰিলে। সেইদিনাখনে মোৰ এই সভাপতিত্বত আমি 250 ল'ৰাই প্ৰতিজ্ঞাবদ্ধ হ'লোঁ যে গাঁওখন্দা বান্ধটো আমি নামাৰ পৰ্যন্ত আমি তাৰপৰা কোনো নাহোঁ। যেতিয়ালৈকে মাৰিব নোৱাৰিম তেতিয়ালৈকে আমি তাত দিনে ৰাতি কাম কৰি থাকিম। সেই সময়ত মোৰ দেৰগাঁৱৰ ভাগিনী হয় বিঞ্চি গগৈ মোক সেই সূত্ৰে তেওঁ মামা বুলি মাতে। সেই মামা শব্দটো তেতিয়াৰ পৰাই মোৰ নামটো ডিমেশ্বৰ বৰা লুপ্ত হৈ পেলাই মামা বৰুৱা নামে মোৰ নামটো কামপুৰ নগাঁও জিলাত প্ৰচাৰ হ'ল। তেতিয়াৰ পৰাই মই মামা হিচাপে পৰিচিত হ'লোঁ। আপুনি গাঁওখনৰ বান্ধৰ সময়তো আপুনি আছিলে। সেই সময়ত কোন জড়িত কিমান নামখিনি জানিম মুখস্থ মনত আছে চাগৈ যিসকলৰ নাম, যিসকলৰ কাৰণে আজি আমি গৌবাট অঞ্চলৰ বহুত গৌবাট নহয় একেবাৰে মৰিগাঁৱলৈকে এই মানুহখিনিয়ে সেই বান্ধৰ সেই সময়ত মানে যিটো ভয়াৱহতা, পানী বাঢ়িলেই পানী সোমাই গোটেই মানে আমাৰ কৃষি কৰ্মত জড়িত মানুহখিনি খেতি বাতি সকলো নষ্ট কৰি পেলায়। কেনেদৰে আগবাঢ়িছিলে সেই বান্ধটো? সেই বিভীষিকাময় বানপানীৰ পৰিস্থিতিত তেতিয়া আমি মোকাবিলা কৰিবৰ কাৰণে আমি কামপুৰ আৰু যমুনামুখৰ কঠীয়াতলী সমূহ যুৱকবৃন্দই একগোট হৈ পেলাই আমি চিন্তা কৰিলোঁ যে আমি ৰাইজক কেনেকৈ সকাহ দিব পাৰিম। এমুঠি অন্নৰ কাৰণে যেনেকৈ হাহাকাৰ কৰি ফুৰিছিলোঁ, ঠিক সেই মুহূৰ্ততে আমাৰ মনলৈ এটা ধ্যান ধাৰণা আহিল যে গাঁওখনৰ ভেড়াটো যদি মাৰি দিব পাৰোঁ তেতিয়াহ'লে আমাৰ এই অন্নমুঠিৰ পৰা আমি দূৰীকৰণৰ ব্যৱস্থা এটা কৰিব পাৰিম। সেই উপলক্ষে আমি শুক্ৰবাৰে, মোৰ তাৰিখটো মনত পাহৰি গৈছোঁ, 91 চনৰ বহাগ বিহুৰ পিছতেই 22 এপ্ৰিলৰ পৰা আমি কামটো আৰম্ভ কৰিছোঁ। 90 চনত হেৰি আছিলে, আমাৰ সোমবাৰ আছিলে সেই দিনটো। সেই দিনাৰ পৰা আমি তাত প্ৰথম মান যেতিয়া মাৰিবলৈ যাওঁ তেতিয়া গাঁওখুন্দাৰ এজন বয়োজ্যেষ্ঠ দেউতাই আমাক কৈছিল যে তহঁতে কেনেকৈ মাৰিবি? বোলো আমি পাৰিম। সঁচাকৈ পাৰিবি? পাৰিম। আপোনাক দেখুৱাবহে লাগে। আপোনাৰ জীৱন্ত কালতে আপুনি গাঁওখনৰ বান্ধটো চাই যাব। তেতিয়া তেখেতক ক'লোঁ মাটিটো লাগিব, বোলে সেইখিনি চৰকাৰী মাটি আৰু বেলেগৰ পৰা মাটি ল'ব নালাগে, যদি লাগে তেতিয়া মোৰ তাৰপৰাই কাটি ল'বি। তেনেকৈ দৃঢ়ভাৱে প্ৰয়াত শ্ৰীযুত নৰাম বৰা আছিল। তেখেত ঢুকালে। তেখেতৰ উৎসাহ উদ্দীপনাত মই বহুতখিনি সাহস পালোঁ। সাহস পাই তেতিয়া ল'ৰাখিনিক ক'লোঁ যে ইয়াৰ পৰা কোনো নাযাবি, আমি এই দেউতাৰ পৰা আমি সম্পূৰ্ণ প্ৰেৰণা পাইছোঁ আৰু এই প্ৰেৰণাৰ জৰিয়তে আমি গোটেই গাঁওখনৰ বান্ধ মাৰিম আৰু প্ৰতিজন ল'ৰাই নিজৰ গাঁৱলৈ গৈ ৰাইজক অৱগত কৰিব লাগে যে গাঁওখনৰ ভেটাটো যদি বাঢ়ি দিয়া যায় তেতিয়াহ'লে আমি সমূহ ৰাইজে অঞ্চলে গাঁৱে সকলোৱে এমুঠি ধান পাম আৰু সেই ধান মুঠি পালে আমাৰ ল'ৰা ছোৱালী পৰিয়াল চলিব পাৰিম। এই ঠিক তেনেকৈ প্ৰচাৰ কাৰ্যসূচী চলাই দিলোঁ। চলাই দিয়াৰ লগে লগে তেতিয়া জহাবাৰী মৌজা, কামপুৰ মৌজা, ৰহা মৌজা, চহৰী মৌজা সমূহ ৰাইজ
ইয়াত একগোট হৈ পেলাই প্ৰায় 45 দিন হয় এই বান্ধটো কামত নিয়োজিত হৈছোঁ। হয় আৰু ৰাইজে তীৰত কৰে আৰু ৰাতি আমাৰ যিখিনি ল'ৰা আছিলে সেই ল'ৰাখিনিয়ে ৰাতি ভটা জ্বলাই পেলাই গাঁওখনৰ ভেটাটো আমি মাৰিছিলোঁ। হয় ঠিক সেইদৰে সেইখিনি সময়ত আমাৰ কোৰ আৰু পাচিৰ অভাৱ আছিল। হয় তেতিয়া কামপুৰ সদাশয় ব্যৱসায়ী হয় প্ৰয়াত ৰামেশ্বৰ ভৰালীদেৱে হয় আমাক 1000খন কোৰ আৰু 1000টা পাচি আমাক দান দিছিলে। আৰু সেই সূত্ৰে আমি ৰাইজক সেইখিনি বিলাই দিছিলোঁ। আৰু ঠিক সেইদৰে জগলামুখ মাৰ্চেল সন্থাই আমাক খোৱা খাদ্যৰ সম্ভাৰখিনি যোগান ধৰিছিল। আৰু ঠিক সেইদৰে কঠীয়াতলিৰ পৰাও আমাক খাদ্য সামগ্ৰী আহিছিল। আৰু কামপুৰ মাৰ্চেল সন্থাইও খাদ্যৰ এমুঠি আমাক আহাৰ যোগান ধৰিছিল। আৰু গাঁৱে গাঁৱে ঘৰে ঘৰে এমুঠি অন্ন, এমুঠি দাইল, নিমখ, মিঠাতেল এইখিনি দি পেলাই আমাক সহায় কৰি বান্ধটো যাতে পূৰ্ণাংগ হওক বুলি সকলো ৰাইজে আশীৰ্বাদ দিছিলে। আৰু সেই আশীৰ্বাদ ফলস্বৰূপে আমি সকলোৱে একনিষ্ঠভাৱে দৃঢ়তাৰে সৈতে গাঁওখনৰ ভেটাটো মাৰিবলৈ সক্ষম হৈছিলোঁ। সেইখিনি সময়ত নগাঁৱৰ পৰা কেইজনমান ল'ৰা আহিছিল। তেওঁলোক বৰ্তমান এই পৃথিৱীত নাই। তেওঁলোকৰ ভিতৰত আছিল পবিত্ৰ জমিদাৰ, ঠিক তেনেকৈ মণি শইকীয়া, প্ৰভাত শইকীয়া, প্ৰশান্ত বৰা, ধিঙৰ অজয় ডেকা, তেওঁ বৰ্তমান জীয়াই আছে। তেওঁ আহিছিলে, অজয় ডেকা, অজয় বৰুৱা হিচাপে আহিছিলে। তেওঁ বৰ্তমান আছে। তেওঁ যেনে তেনে চলিহে আছে পৰিয়ালটো লৈ পেলাই। ঠিক সেইদৰে ময়ো বৰ্তমানলৈকে এই এটা দুৰাৰোগ্য ৰোগতে ভুগি জীয়াই আছোঁ মুঠতে প্ৰাণটো লৈ। কিন্তু ৰাইজৰ আশীৰ্বাদতে নেকি মই এতিয়াও জীয়াই থাকিবলৈ সক্ষম হৈছোঁ। আৰু যদিহে বান্ধটো যদি নহ'ল হয় কাহানি, তেতিয়াহ'লে এতিয়া আমাৰ এই দক্ষিণ পাৰ অঞ্চলটো একেবাৰে হয়তো জীয়াটো ভোগ কৰি থাকিবলগীয়া হ'লহেঁতেন। মৰণ ফান্দতে আমি জন্ম হৈছোঁ আৰু মৰণ ফান্দতে আমি সকলো মানুহ মৰি জীয়াই থাকিলোহেঁতেন। আজি 90 চনৰ পৰা আজি কিমান বছৰ হ'ল? আজি 90 চনৰ পৰা এইফালে 10 আৰু এইফালে 25। এই 25 বছৰ। 25 বছৰ এটা 25 নহয়, 2000 পৰা এতিয়া 25 চন নহয়, 20, 25 আৰু এইফালে 10, 35 বছৰ হ'ল। 35 বছৰ হ'ল। 35 বছৰ আগত বান্ধা এটা বান্ধে আপোনালোকৰ নেতৃত্বত, আপোনাৰ আৰু বিএনচি এইজনৰ নাম ল'বই লাগিব। আপোনাৰ নামৰ আপোনালোক দুজনৰ হেৰি বাকীসকলে লগ লাগি পেলাই সেই মানে গাঁওখনৰ ভেটাটো মাৰি দিয়াৰ ফলত আজি আমাৰ যিসকল কৃষিৰ লগত জড়িত খেতিয়কসকলে বা বহু পৰিয়ালে সেই খেতিখিনি ধানমুঠি চপাবলৈ সক্ষম হৈছে। তাৰ কাৰণে আমি সকলোকে যিসকল এতিয়া নাই, যিসকল গুচি গ'ল, তেওঁসকলৰ চিৰকৃতজ্ঞ। আৰু আপুনি অজয় ডেকাৰ নাম লৈছে, তেওঁৰ ওচৰতো আমি চিৰকৃতজ্ঞ হৈ থাকিলোঁ আমাৰ অঞ্চলবাসী ৰাইজ। গতিকে আপুনি আৰু আপোনাৰ পঢ়াশালী? মোৰ পঢ়াশালী প্ৰথম মই পঢ়িছিলোঁ বৰগাঁও প্ৰাথমিক বিদ্যালয়। তাৰ শিক্ষক প্ৰধান শিক্ষক আছিল চন্দ্ৰ শৰ্মা আৰু ৰত্ন বৰা। তাৰপৰা চতুৰ্থ শ্ৰেণী যেতিয়া আমি চেণ্টাৰ পৰীক্ষা দিলোঁ তেতিয়া পাছ কৰি পেলাই কামপুৰ চাংচুকীয়া এম ই স্কুলত পঢ়িছোঁ। চাংচুকীয়া এম ই স্কুলত নাছিলে। প্ৰধান শিক্ষক আছিল ভিভিৰাম বৰা। ভিভিৰাম বৰা, মণি শইকীয়া, লীলা বৰা, এই তিনিজন আছিল। আৰু হিন্দী শিক্ষক সীতানন্দ শৰ্মা আছিল। এই চাৰিজন আছিলে শিক্ষক। তাৰপিছত যেতিয়া আমি পঢ়ি থাকোঁতে তেতিয়া চাংচুকীত এখন হাইস্কুল প্ৰতিষ্ঠা কৰিলে লগে লগে। তেতিয়া প্ৰতিষ্ঠা কৰোঁতে তেতিয়া প্ৰধান শিক্ষক প্ৰয়াত ৰবিৰাম বৰা, ফুলেশ্বৰ বৰা, প্ৰয়াত গোপাল বৰা, তেনেকৈ গোবিন্দ শইকীয়া, দেৱেশ্বৰ ৰাজখোৱা পিছত আহিছে। গতিকে প্ৰবীণ শৰ্মা আহিছে, মীৰা পিছত আহিছে। আমিও পঢ়ি ওলাই অহাৰ পিছত মীৰা সোমাইছে চাংচুকী হাইস্কুলত। প্ৰমীলা বাইদেউ ঠিক তেনেকৈ আমি ওলাই অহাৰ পিছত তাত তেওঁ শিক্ষয়িত্ৰী কৰিছে। ঠিক সেইদৰে চাংচুকী হাইস্কুলত আমি হেৰি বেষ্ট আছিলোঁ, ফ'ৰ্থ বেষ্ট আছিলোঁ। ফ'ৰ্থ বেষ্টত তেতিয়া আমাৰ চাংচুকী প্ৰথম ভাল ৰিজাল্ট হৈছে আমাৰ বেষ্টতে। কাৰণ ইয়াৰ পৰাই শ্ৰী ধৰ্মেশ্বৰ বৰাই ফাৰ্ষ্ট ডিভিজন পাছ কৰি পেলাই চাংচুকী হাইস্কুলৰ এটা ৰেকৰ্ড গঢ়ি থৈ গৈছে। আৰু তেওঁ এতিয়া বৰ্তমান
তেওঁ ইয়াত সেৱাত কাম কৰিছিলে, সেৱাৰ পৰা তেওঁ এতিয়া ৰিটায়াৰমেণ্ট হৈ তেওঁ এতিয়া বশিষ্ঠৰ এটা বাসিন্দা হৈ আছে। তেখেত বৰ্তমান জীৱিত হৈ আছে। তেখেতৰ স্বাস্থ্যৰ কাৰণে আৰোগ্য মই কামনা কৰিছোঁ। তেখেতে যাতে আৰু দিন যাতে জীয়াই থাকি আমাৰ মাজত যাতে সেই সাংস্কৃতিক যিটো শিক্ষাৰ যিটো হেৰি আছিলে, চৰকাৰে যিটো এটা আঁচনি লৈছে যে চৰকাৰৰ ফালৰ পৰা এটা আহিব লাগে যিবিলাক